মৰ্নিং আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আমি আছোঁ বৰ্তমান কি নাম কয় লেংটেং নাকি নামটো ভালকৈ নাজানো। আৰু কালি ইয়াতে আহি পাইছোঁ গধূলি 4টা বজাত। কালিৰ পৰাতো গা ধোৱা নাই, কালিও গা ধোৱা হোৱা নাই। তো ভাবছোঁ আজি যাই নদীত গা ধুই আহোঁ। তো বলক আপোনালোককো দেখাম অলপ ৰাস্তাটো, নদীৰ ৰাস্তা কেনেকা, নদী কেনেকা, আমি ক'ত আছোঁ। কালিৰ পৰা এনেকা লাইন হৈ আছে, গধূলি 4টাৰ পৰা লোড গাড়ী পুৰা ডাবল লাইন লগাই দিছে। আৰু ইফালে খালী গাড়ীবিলাক আহিছে, মানে ইফালে নয়ন্ত্ৰী নাই আৰু খালী গাড়ী এনে ৰাখিছে চাহ তাহ খাবৰ কাৰণে বা কিবা বজাৰ কৰিব ভাত বনোৱাৰ কাৰণে। চলা কাপোৰ কি লেতেৰা হৈ গৈছে, উপায় নাই আৰু যাই আছোঁ গা ধুবা। ইয়াত আৰু এটা অসুবিধা ভাই, লেট্ৰিনৰ অসুবিধা। তো ৰাতি আমি যেনে তেনে নদীৰ কাষত যাই লেট্ৰিন কৰিছোঁ। দিনততো মানে লেট্ৰিন কৰা বিৰাট অসুবিধা, কি কৰিম এই জীৱন। তো যাই আছোঁ খোজকাঢ়ি বহুত দূৰ। আমাৰ এই বজাৰৰ পৰা মোটামুটি 1 কিলোমিটাৰমান গাড়ী পিছত আছে। আৰু মই গা ধুব যাই আছোঁ ইফালে কমচে কম আধা কিলোমিটাৰ যাব লাগিব আগত। এইফালে চব গাড়ী লাইন, প্ৰায় আধা কিলোমিটাৰ আগত যাব লাগিব, 1.5 কিলোমিটাৰ যাই আছোঁ গা ধুবৰ কাৰণে। আৰু ঘৰ লাগে চোতালতে লাগে দমকল মটৰ। এই আমাৰ অৱস্থা, এয়া ড্ৰাইভাৰ জীৱন। মানুহৰ ঘৰৰ পিছফালেদি যাই আছোঁ যাৱাৰ ৰাস্তা আছে না নাই, নদীত যাৱাৰ ৰাস্তা। চিৰি আছে চাওঁ ভাই, মানুহ ঘৰৰ পিছফালেদি যাই আছোঁ। এইয়া নদীত গা ধুব যাই আছোঁ। এইখিনি জেগাৰ নাম কি কয়, কি লেংটাং না কি নাম বুলি কৈছিল পাহৰিলোঁ গাইছ। এইখিনি মানে এইটো ৰাস্তাত আমি ইমান নচলোঁ না, সেইটো কাৰণে মানে জেগাৰ নামবিলাক নাজানো। কিবা ভুল হ'লে ক্ষমা কৰি দিব আৰু সৰু ভাই বা দাদা বুলি। কালি ৰাতি আহিছিলোঁ এইটো নদীতে লেট্ৰিন কৰিবৰ কাৰণে, এইটো চাইডত পিছফালে ডাউনত। এতিয়া সেইফালে বোলে আমাৰ ড্ৰাইভাৰে গা ধুই গ'ল। পাৰ্টনাৰে সি কৈ আছে যে এইফালে নাযাবি, একে দুনিয়াৰ লেডিজগিলা গা ধুই আছে, আগৰ ফালে আহিব দিল। আগৰ ফালে আহিলোঁ, ইয়াত অকলে গা ধুব পাৰিম আৰু নদীত। কিন্তু অকলে গা ধোৱাটো ঠিক নহয়, তথাপিতো এই ওপৰৰ পৰা অলপ কৰি গা ধুম আৰু। এইফালে গা ধুই আছে, কালি আমিও তাতে গা ধুইছিলোঁ এইফালে। আৰু আজি অকলে গা ধুম ইয়াতে। বাকী ফাইনেলি গা ধোৱা হৈ গ'ল আৰু যাইছোঁ ডাইৰেক্ট গাড়ীত। তাতে যাই চাওঁ কি কৰি আছে আমাৰ ড্ৰাইভাৰে। আজি চব নতুন বাপেকে, পানীৰ বটলো নতুন, ষ্টভ নতুন, হাণ্ডি নতুন, বাচন নতুন, এইয়া চাহ ষ্টভৰ কাৰ্টন। আৰু কি আছে গাড়ীত নমস্কাৰ, গাড়ীত কি আছে চব নতুন, চব হাণ্ডি বাচন নতুন। আৰু এইয়া কি স্পেচিয়েল আছাম ট্ৰেক্টাৰ। এইটো বনাই আছোঁ, মজা আছে, খাম। এক টাইম মানে 2 টাইম খাম নাকি? বাছ বিন্দাছ, এক টাইমে ভালকৈ বনাই ল'ম, ৰাতিৰ কাৰণে টেনশ্যন নাই। অলপ ষ্টভটো নিমি যাব, ষ্টভ জ্বলি আছে। বিন্দাছ বনাই আছোঁ, পটাপট বনাম, 2 টাইম খাব পাৰিম। গাহৰি মাংস স্পেচিয়েলকৈ বনাম চব। কালি 2250 টকাৰ বজাৰ কৰিছোঁ। এয়া পানী লৈছোঁ, নতুন ষ্টভ, বাচন, আৰু গাড়ীত আছে মাংস। গাইজ চাই থাকিব ভিডিঅ'টো। আদা ৰচুন, এইটো আদা থাকিল দেখোন।
নালাগে দে হ'ব দে সিজিব আধাহে চব পেটৰ ভিতৰত যাব সিজিলে না কি টেনচন সিজি যাব ये फेभारेट আমার কাৰণে লোকেল ট্ৰেক্টৰ এতিয়া গাহৰি মাংস খাওয়া একদম মন ভৰি খাম একদম ये पियाज है दे ये पानी निदिस लागी नथरे निमक आरो हाली दे बस र आरो लब दे बस ও লাগিলে অলপ দেখা যাব ফাইনালি মাংস হৈ গ'ল আৰু এতিয়া ভাত খাওয়া কথা নতুন চালি ভাই লেভেলে যাওয়া নাই এতিয়াও কি লাগে চল ড্রাইভার জীবন ঘর দুয়ার নহা মানুহ এনেকাই কেনেকা গরম নাকি খা গরম আছে মারি দে আর